বিগত 2023 চনৰ পৰা তেখেতলোকে এই বিশেষ স্থানত তেখেতলোকে আমাৰ বুঢ়ীগাঁৱৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ সমূহ ৰাইজক তেখেতলোকে আমন্ত্ৰণ কৰি এভাগী নাম আজি হনুমান জয়ন্তী তেওঁলোকে পালন কৰি আহিছে। আজি তদ্ৰুপ সেইদৰে আমি ইয়াত সকলো ভক্তই আহি পেলাই এই নামভাগত আমি অংশগ্ৰহণ কৰিছোঁ আৰু দিহানাম পৰিৱেশন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ সুদূৰ ভৱিষ্যতে যেনে এনেধৰণৰ কাৰ্যই অঞ্চলটোত তথা অসমবাসীৰ মাজত এটা প্ৰগাঢ় ৰূপ ধাৰণ কৰে বা ৰূপ ধৰিব, যিটোৱে নেকি আমাৰ স্বাভিমান, যিটো নেকি আমাৰ দিহানামৰ যিটো স্বাভিমান, এইটো যাতে আমি অটুটভাৱে জীয়াই ৰাখিব পাৰোঁ ভৱিষ্যতে, তাকে কামনা কৰিলোঁ। যোৰহাটৰ নিমাতী ৰোডৰ খাজুৰিগুৰি অঞ্চলত আমাৰ এই হনুমান মন্দিৰভাগ 2018 চনতে অলপ চালুকীয়া অৱস্থাতে আৰম্ভ হৈছিলে। স্থানীয় আমাৰ দেৱজিৎ শইকীয়াই হনুমানৰ প্ৰতিমূৰ্তি এটা বনাই পেলাই নিয়ম মাফিক মানে আগবঢ়াইছিলে। তাৰপিছত প্ৰতি বছৰে আমাৰ এনেকুৱা ভক্ত ইমান যথেষ্ট সংখ্যক ভক্তৰ মানে সমাগম হৈছে আৰু সমাগম হোৱাৰ পিছত আমাৰ মনত মানে উৎসাহটো আহি আছে। আমি যিখিনি ব্যক্তি ইয়াত লাগি আছোঁহি, তাৰপৰা দেখিছোঁ প্ৰতি মঙলবাৰে সকলো ৰাইজ আহি চাকি বন্তি জ্বলায়। তাৰপিছত তাৰ পিছৰ পৰ্যায়ত আমাৰ আহি পেলাই আকৌ মঙলবাৰ প্ৰভুৰ চৰণত খিচিৰি ভোগ প্ৰদান কৰাৰ ব্যৱস্থাটো হৈছে আৰু ভোগ আগবঢ়োৱাৰ ভক্তগণৰো ইমান সংখ্যক বাঢ়ি গৈছে। আমাৰ আজিকালিলৈকে মানে অহা মঙলবাৰে কোনোবাই ভোগ আগবঢ়াম বুলি ক'লেও মানে আমি হয়তো মানে তেওঁ কোৱা মতে আমি সেই বাৰ বা ডেট আমি দিব নোৱাৰা হৈছোঁ। আকৌ আমাৰ স্থগিত ৰাখিবলগীয়া হয় বা পিছৰ সপ্তাহ বা তাৰ পিছৰ সপ্তাহত এনেকৈ গৈ আছে। আৰু সেই প্ৰক্ৰিয়াটো চলি থকাৰ পিছত আমি দেখিলোঁ যে অনুষ্ঠানটো যথেষ্ট আমাৰ এইবাৰ তিনি বছৰ হৈছে। আমি এই ৰাইজৰ ইমান সহযোগ এটা পালোঁ, বিশেষকৈ আমাৰ গোটেই স্থানীয় মানুহ বা বিভিন্ন যোৰহাটৰ সমষ্টি বুলি হয়, যোৰহাট গোটেই টাউনৰ পৰা আদি কৰি এইবাৰ এনেকৈ পাম বুলি মই ভবাই নাছিলোঁ। ৰাতিপুৱা 6টা 6:30 বজাত পূজা যজ্ঞ হোম যজ্ঞ হৈছে, তাৰপিছত হেৰি হৈছে, ইমান সংস্কৃতিৰ মানুহ এইখনত আহিছে, যিখন নাম যেনেকুৱা গাইছে মই ভবাই নাছিলোঁ যে আমাৰ যোৰহাটত যে এনেকুৱা প্ৰতিভা আছে। মই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ, আপোনালোকে যেন আগবাঢ়ি যাওক। আজি এই হনুমান জয়ন্তী বা বুঢ়ীগাঁও খাজুগুৰিত যিটো হনুমান জয়ন্তী হৈছে, এই উদাহৰণ হওক যে কেনেকৈ আমি সংস্কৃতি জীয়াই ৰাখিছোঁ। এই হিন্দু ধৰ্মৰ হেৰি সংস্কৃতি আমি জীয়াই ৰখাটো আপোনালোকে পৰা আৰম্ভ হ'ব। তাৰ পাছত আমাৰ গায়ন আহিব আৰু ৰাতিৰে আমি সংকীৰ্তনৰ ব্যৱস্থা এটা কৰিছোঁ। স্থানীয় দল হয়, আমাৰ বুঢ়ীগাঁও অঞ্চলৰ গণেশ মন্দিৰৰ এভাগ দল। তেওঁলোকে 3 বছৰে তেওঁলোকেই কৰি আছে। প্ৰতি বছৰে তেওঁলোকে আমি নিমন্ত্ৰণ কৰোঁ। 1000ৰ ওপৰ আছিলে আজিও ভবাতকৈ বহুতখিনি ভক্তগণ বাঢ়িছে। তেনেকৈ আহি আছে আমাৰ জাগ্ৰত বুলিয়ে ক'ব পাৰি আপুনি, কাৰণ মানুহে কিবা প্ৰমাণ পাইছে কাৰণে প্ৰতিবাৰে আহি আছে।